নমস্কাৰ পোষণ ট্ৰেকৰ সম্বন্ধীয় আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোত আমি কথা পাতিম হোম ভিজিটৰ ওপৰত হোম ভিজিট নাইবা গৃহ পৰিদৰ্শন যিটো আপোনালোকৰ অংগনবাড়ী ৱৰ্কাৰসকলৰ যিটো এটা প্ৰাইমেৰী টাস্ক হয় মানে এটা গুৰুত্বপূৰ্ণ এটা তেওঁলোকৰ কৰিবলগীয়া এটা কাম থাকে সো তাৰ ওপৰত আমি আজি আলোচনা কৰিম যে হোম ভিজিট কি হয় হেতু অকল আপোনালোকে জানে তথাপিতো এবাৰ আমি আলোচনা কৰিম যে হোম ভিজিট কেনেকৈ শিডিউল কৰা হয় আৰু পোষণ ট্ৰেকাৰত আপোনালোকে হোম ভিজিটটো কেনেকৈ এন্ট্ৰি কৰিব আৰু যিটো নতুনকৈ আহিছে আমাৰ মডিউল কেইটামান ভাৰ্জন আগত এটা মডিউল যিটো আহিছে আমাৰ হোম ভিজিটত অকণমান বেলেগ ধৰণে আহিছে সো কি আমি তাত নতুন দেখিবলৈ পাইছোঁ তাৰ ওপৰতো আমি আলোচনা কৰিম গতিকে আমি এতিয়া হোম ভিজিটৰ বিষয়ে কথা পাতো যে হোম ভিজিট কি হয় হোম ভিজিট হয় যে অংগনবাড়ী ৱৰ্কাৰে বেনিফিচিয়াৰী কেটেগৰী কোনকেইটা বেনিফিচিয়াৰী কেটেগৰী মানে কোনকেইটা বেনিফিচিয়াৰীক ভিজিট কৰিব লাগে হোম ভিজিট প্ৰেগনেণ্ট উইমেন লেক্টেটিং মাদাৰ আৰু চিলড্ৰেন গৰ্ভৱতী মহিলা প্ৰসূতি মাতৃ আৰু শিশু 2 বছৰ বয়সলৈকে শিশুক হোম ভিজিট কৰিব লাগে তেওঁলোকে হোম ভিজিট কিহৰ বাবে কৰিব লাগে হোম ভিজিট কৰিব লাগে এই কাৰণ উদাহৰণস্বৰূপে প্ৰেগনেণ্ট ওমেন এগৰাকীক তেওঁলোক কেনেকুৱা ধৰণৰ কেয়াৰ ল'ব লাগে কেনেকুৱা ধৰণৰ বাৰ্থ প্ৰিপেয়াৰনেছ মানে ডেলিভাৰী সময়ত মানে যাতে সুচাৰুৰূপে প্ৰক্ৰিয়াটো হৈ যায় তো কেনেকৈ তেওঁলোকক সেইটো কৰিব পাৰে তেওঁলোকৰ মেটাৰনেল হেল্থ যিটো মানে গৰ্ভৱতী মহিলাৰ স্বাস্থ্যজনিত যিটো কেয়াৰ ল'বলগীয়া থাকে যত্ন ল'বলগীয়া থাকে সেইবোৰ ডায়েট ডাইভাৰ্চিটি যিটো তেওঁলোকে নাইবা ডায়েট যিটো ল'ব লাগে খাদ্য কি অনুপাতে খাব লাগে নাইবা যিটো স্বাস্থ্যজনিত যিমানবোৰ মানে যতন কৰিবলগীয়া থাকে তাৰ বিষয়ে তেওঁলোকক যাতে কাউন্সেলিং কৰিব পাৰে নাইবা গৈ যাতে আপোনালোকে সেইটো তেখেতসকলক সেইটো মানে যদি নাজানে সেইটো তেওঁলোকক যাতে বুজাই দিব পাৰে সো তাৰে এইটো এটা প্ৰধান কাম যে হোম ভিজিটত গৈ আপোনালোকে সেইটো প্ৰেগনেণ্ট ওমেনসকলক বুজাই দিব লাগে লেক্টেটিং মাদাৰৰ ক্ষেত্ৰত নিউবৰ্ণ কেয়াৰ নতুন নৱজাতকৰ কেনেকৈ যত্ন কৰিব লাগে ইনফেণ্ট এণ্ড য়ং চাইল্ড ফিডিং প্ৰেক্টিছ মানে IYCF যিটো কোৱা হয় মানে নৱজাতক আৰু যিটো মানে তেওঁলোকৰ ফিডিং প্ৰেক্টিচেছ যিমানবোৰ কৰিবলগীয়া থাকে সো সেইবোৰ নাইবা কমপ্লিমেণ্টাৰী ফিডিং যেতিয়া 6 মাহৰ পিছত সেইবোৰতো কমপ্লিমেণ্টাৰী ফিডিং কৰিবলগীয়া থাকিব তো সেইবোৰতো ওপৰতো যাতে সেইবোৰ কাউন্সেলিং কৰিব লাগে ঠিক তেনেকৈ চিলড্ৰেনৰ ক্ষেত্ৰতো তেওঁলোকক কেনেকৈ কেয়াৰ ল'ব লাগে তেওঁলোকে যদি শিশুসকল যদি কিবা আনফৰ্চুনেটলি বেমাৰ আজাৰ হয় তেতিয়া কেনেকুৱা কেয়াৰ ল'ব লাগে সো এনেকুৱা নানান ধৰণৰ কাউন্সেলিং যাতে তেওঁলোকক দিব পাৰে তেওঁলোকক যাতে সেই জ্ঞানখিনি দিব পাৰে নাইবা হেণ্ড হোল্ডিং কৰি আপোনালোকে বুজাইও দিব পাৰে বস্তুখিনি যে কেনেকৈ কৰিব ডেমনষ্ট্ৰেশ্যনৰ হয়তো দিব পাৰে সো তাৰ বাবে সেইটো হোম ভিজিটটো কৰা হয় প্ৰয়োজনীয় এতিয়া সেই হোম ভিজিটবিলাক কেনেকৈ কৰিব লাগে কোন সময়ত কৰিব লাগে সেইটো কেনেকৈ গম পাব এইটো এটা নিৰ্ধাৰিত নিয়ম আছে কেতিয়া হোম ভিজিটটো কৰিব লাগে প্ৰেগনেণ্ট ওমেনৰ ক্ষেত্ৰত মুঠতে টোটেল 4টা ভিজিট কৰিবলগীয়া থাকে প্ৰথম ভিজিটটো 4 মাহত নেক্সট ভিজিটটো মানে 6 মাহত প্ৰেগনেঞ্চিৰ 6 মাহত আৰু থাৰ্ড ভিজিটটো আছে আপোনাৰ 8 নম্বৰ মাহত 8th মান্থত আৰু 9 নম্বৰ মাহত সেইটো লাষ্ট ভিজিট 4th ভিজিটটো এই 4টা ভিজিট তেনেকৈ মানে কৰিবলগীয়া থাকে তাৰপিছত আছে কি লেক্টেটিং মাদাৰৰ ক্ষেত্ৰত প্ৰসূতি মাতৃৰ ক্ষেত্ৰত টোটেল 9টা ভিজিট কৰিবলগীয়া থাকে প্ৰথম হৈছে 5 মাহৰ মানে প্ৰথম এমাহতে 5ৰ পৰা 10 নম্বৰ ভিজিটটো মানে 5টা ভিজিট প্ৰথম মাহতে ডেলিভাৰী হোৱাৰ পিছত প্ৰথম মাহতে তেওঁলোকে কৰিব লাগে নেক্সটটো হয় নেক্সটটো কেতিয়া কৰিব লাগে নেক্সটটো
11 নম্বৰ ভিজিটটো সেকেন্ড মান্থত তাৰ পিছৰ ভিজিটটো মানে 12 নম্বৰ ভিজিটটো আছে তেওঁলোকৰ 4 মাহত মানে ব্ৰেক ডেলিভাৰীৰ পৰা 4 মাহত আৰু শেষৰ ভিজিটটো আছে কেতিয়া কৰিবলগীয়া থাকে ডেলিভাৰী বা 6 মাহত যেটো 13 নম্বৰ ভিজিট সো গতিকে 9টা আৰু 4টা আৰু 9টা টোটাল 13টা ভিজিট প্ৰেগনেন্ট আৰু লেক্টেটিংক কৰিব লাগে মানে গৰ্ভৱতী মহিলাৰ গৰ্ভধাৰণ কৰাৰ পৰা লৈকে ডেলিভাৰী হোৱাৰ পিছৰ 6 মাহ এই গোটেইখিনি ডিউৰেশ্যনত মানে আপোনালোকৰ 9 মাহ প্লাস 6 মাহ তো তাতে 13টা ভিজিট কৰিব লাগে সো কেনেকৈ কৰিব লাগে এই ইয়াত ক্যালেন্ডাৰ যেনেকৈ দেখাইছে মান্থ অনুযায়ী তো তেনেকৈ কৰিব লাগে নেক্সট আমি যদি চাও শিশুৰ ক্ষেত্ৰত কেনেকৈ কৰিব লাগে শিশুৰ ক্ষেত্ৰতো বেলেগ ধৰণে আছে যে শিশুৰ ক্ষেত্ৰত 6 মাহলৈকে তো অলৰেডি মাকৰ লগতে ভিজিটটো কৰাই গ'ল তাৰ পিছত 7 নম্বৰ মাহত নেক্সট ভিজিটটো আছে তাৰ পিছত আছে 8 নম্বৰ 9 নম্বৰ মাহত তাৰ পিছত 11 নম্বৰ মাহত 13 নম্বৰ মাহত 16 19 21 আৰু 23 নম্বৰ মাহত গতিকে শিশুটোক এনেকৈ 9টা ভিজিট কৰিব লাগে 6 মাহৰ পৰা 2 বছৰ বয়সৰ এই ডিউৰেশ্যনত এই সময়ছোৱাত আপোনালোকে 9টা ভিজিট কৰিব লাগে ঠিক আছে এতিয়া আমি ডিটেইলছত চাও যে প্ৰেগনেন্ট উইমেনক যে 4 নম্বৰ মাহত কেনেকৈ হেতু উলিয়া যায় যে 4 মাহ কেনেকৈ কৰিব হেতু আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে থাকিব এটো এটা থাকে যে অকল আপোনালোকে যে এদিন এটা ভিজিট শিডিউল হ'ব আৰু হেদিনাখনে কৰিব লাগিব তেনেকুৱা নহয় ইয়াত এটা ডিউৰেশ্যন থাকে মানে আপোনালোকে আজি যাব নোৱাৰিলে কালি যাব পাৰিব কালি নোৱাৰিলে পৰহি মানে এনেকুৱাকৈ এটা আপোনালোকক এটা পিৰিয়ড এটা সময়ছোৱা ধৰি দিয়া থাকে যে ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে এই ভিজিটটো কৰিব লাগিব সো যেনেকৈ প্ৰথমত আমি দেখাইছিলো যে প্ৰেগনেন্ট উইমেনক 4 নম্বৰ মাহত এটা ফাৰ্স্ট ভিজিট কৰিব লাগে তাত কেনেকৈ হ'ব LMP যেটো ডেট থাকে প্লাস 4 মাহ LMP ডেট প্লাস 4 মাহ সো হেতু স্টার্ট ডেট হ'ব সো সেই তাৰিখটোৰ পৰা till the end of the 4th month মানে 4 নম্বৰ মাহটো শেষ হোৱা পৰ্যন্ত সো এই এমাহ ডিউৰেশ্যন ভিতৰত এই এমাহ সময়ছোৱাৰ ভিতৰত যিকোনো এটা সময়তে আপোনালোকে ভিজিট কৰিব পাৰিব সো হেতু তেনেকুৱা ডিউৰেশ্যন ইয়াত ক্যালকুলেট কৰে নেক্সট যেটো 6 মাহত কৰিবলগীয়া ভিজিট সো এটো LMP প্লাস 6 মান্থ হেতুৰ পৰা স্টাৰ্ট হ'ব মানে LMP ডেটৰ পৰা 6 মাহ যদি যোগ কৰি দিয়া যায় হেতু যেটো ডেট আহিব হেতু প্ৰথম ডেট হ'ব তাৰ পৰা লৈকে end of the 6 month মানে আৰু তাৰ পৰা লৈকে আৰু 30 দিন পিছলৈকে হেতু সেকেন্ড ভিজিটটো মানে আপোনালোকে কৰিব পাৰিব সো ঠিক তেনেদৰে বা আন ভিজিট বিলাকো তেনেকুৱা শিডিউল কৰা থাকে কেনেকৈ হেনেকৈ হিচাপ কৰা থাকে হিচাপ মানে কৰিব লাগে নেক্সট আছে প্ৰসূতি মাতৃ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰে শিফট 6 ভিজিটটো ফিফথ ভিজিট যেটো থাকিব মানে প্ৰসূতি মাতৃত থাকোতে যেতিয়া ফাৰ্স্ট মান্থত যেতিয়া ভিজিট থাকিব হেতু ডেট অফ ডেলিভাৰী ডেট এন্ড তাৰ সেই দিনাখন আৰু তাৰ নেক্সট দিনাখন প্লাস 1 ডে তো এই দুদিন ধৰি সেই ভিজিটটো আপোনালোকে কৰিব পাৰিব নেক্সট তো ডেলিভাৰী ডেট প্লাস 2 ডেজ মানে ডেলিভাৰী ডেট আৰু দুদিন যোগ কৰিলে যেটো ডেট আহিব হেতুৰ পৰা আকৌ নেক্সট 7 দিনলৈকে সেই ভিজিটটো কৰিব পাৰিব সো তেনেকুৱা ধৰণৰ এনেকুৱা 7th 8th 9 আটাইবোৰ ভিজিট তেনেকৈ ক্যালকুলেট কৰা থাকে শিশুসকলৰ ক্ষেত্ৰত যেটো ভিজিট থাকিব প্ৰথম 6 মাহ অতিক্ৰম কৰাৰ পিছত 7 নম্বৰ মাহত যেটো ভিজিট কৰিব হেতু কেতিয়া কৰিব ডেট অফ ডেলিভাৰী প্লাস ফাৰ্স্ট ডে অফ the 7th month ডেলিভাৰী ডেটৰ পৰা যেটো 7 মাহ অতিক্ৰম কৰিলে তাৰ যেটো প্ৰথম ডেট হ'ব হেতু ডেটৰ পৰা লৈকে কেতিয়ালৈকে 7 নম্বৰ মাহ শেষ হোৱা পৰ্যন্ত মানে এমাহ ধৰি এই ভিজিটটো কৰিব পাৰিব সো ইয়াত দেখিলে এটো তেনেকৈ ক্যালকুলেট কৰা হয় 11 মান্থ ঠিক তেনেকৈ বাকি যিমান 9th 11th 13th 16th সো এই গোটেই ভিজিট বিলাক তেনেকৈ ক্যালকুলেট কৰা থাকে ঠিক আছে পুৰা 24 মাহলৈকে যেটো শিডিউল থাকে তো তেনেকৈ ক্যালকুলেট কৰা হয় ইয়াত আপোনালোকে দেখিলে কেনেকৈ আমাৰ ডিউৰেশ্যন বিলাক ক্যালকুলেট কৰা হয় এনেদৰে আমি দেখিলো যে হোম ভিজিট বিলাক
কেনেকৈ নিৰ্ধাৰণ কৰা থাকে কেতিয়া কেতিয়া কৰিব লাগে যিটো শিডিউল থাকে মানে কেতিয়া কৰিব সেই শিডিউলটো অলৰেডি নিৰ্ধাৰণ কৰা থাকে আৰু সেই অনুপাতে আপোনালোকে ভিজিটবিলাক কৰিব লাগিব এতিয়া কথাটো হ'ল এই হিচাপবোৰ কেনেকৈ উলিয়াব এই হিচাপবোৰ আপোনালোকে কেনেকৈ উলিয়াব আৰু সঠিকভাৱে উলিয়াই আৰু সেই অনুপাতে আপোনালোকে কেনেকৈ যাব সো ইয়াৰ এই বস্তুখিনি এই যিটো কমপ্লেক্সিটি আপোনালোকে নিশ্চয় যদি এনেকৈ কৰিব লাগিলেহেঁতেন ধৰক আপোনালোকক ক'লেহেঁতেন যে প্ৰতিটো LMP ডেটটো দিয়া আছে তাৰ পৰা আপোনালোকে হিচাপ কৰিব যে প্ৰথম যিটো ভিজিট কেতিয়া কৰিব লাগে 4 মাহ আপোনালোকে হিচাপ কৰিলে তাৰপিছত সেই ডেটটোত আপুনি কেলেণ্ডাৰত মাৰ্ক কৰি থ'লে তাৰপিছত আকৌ নেক্সট 30 দিনৰ ভিতৰত আপোনালোকে ভিজিট কৰিব লাগিব সেইটো মাৰ্ক কৰি থ'লে কেলেণ্ডাৰত আপোনাৰ ওচৰত ধৰক এখন কেলেণ্ডাৰ আছে তাতে আপুনি মাৰ্ক কৰি থ'লে এইটো এটা বেনিফিচিয়াৰীৰ কাৰণে ঠিক তেনেদৰে যদি 10 গৰাকী প্ৰেগনেণ্ট ওমেন থাকে আপোনালোকে সেই সেম এক্সাৰচাইজটো সেই সেম প্ৰক্ৰিয়াটো আপোনালোকে সেনেকৈ মাৰ্ক কৰা প্ৰক্ৰিয়াটো 10 গৰাকীৰ কাৰণে বেলেগে বেলেগে কৰিব লাগিব গতিকে এইটো কিমান এটা হেক্টিক টাস্ক হয় সেইটো কিমান এটা আপোনালোকৰ কঠিন কাম হ'লহেঁতেন কিন্তু এই বস্তুখিনি আমি হেণ্ডেল কৰিছোঁ পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনত ঠিক আছে পোষণ ট্ৰেকাৰ এপ্লিকেশ্যন আপোনালোকে এইবোৰ এই যিমানবোৰ মই শিডিউল বা হিচাপ নিকাচ দেখালোঁ চ' এইবোৰ পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনটোৱে নিজেই কৰি দিয়ে আপোনালোকৰ বাবে ঠিক আছে আহক আমি এতিয়া পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনৰ হোম ভিজিটটো কেনেকৈ থাকে আমি এবাৰ চাই লওঁ আৰু তাত কেনেকৈ শিডিউলবিলাক কৰাই থাকে তাৰপিছত আপোনালোকে হোম ভিজিটত কিনো আহে আৰু নতুন কি আহিছে আগত কি আছিলে এতিয়া নতুন কিছুমান যে তাত যোগ কৰা হৈছে চ' সেইবোৰ আমি এতিয়া চাওঁ আহক পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনটো যদি আপোনালোকে কেনেকৈ খোলে তাত দেখিব তাত হোম ভিজিট মডিউল কেনেকৈ এক্সেছ কৰিব পাৰিব প্ৰথম আছে খোলাৰ পিছতে হোম ভিজিট যেতিয়া ক্লিক কৰে তাৰ পৰা এনেকৈ এখন লিষ্ট খুলিব হোম ভিজিটৰ নেক্সট আছে আপোনালোকে ক'ৰ পৰা খুলিব পাৰিব নেক্সট যদি যায় আপোনালোকে ডেছবৰ্ড বুলি আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছতে ইয়াত দেখিব হোম ভিজিট বুলি আছে তাত যদি ভিউ চাই তাতো আপোনালোকে দেখা পাব এই সেম যিটো হোম ভিজিট মডিউলটো তাৰ পৰা দেখা পাব নাইবা তলত এটা হোম ভিজিট বুলি বাটন আছে সেইটো যদি আপোনালোকে ক্লিক কৰে তেতিয়াও আপোনালোকে এই হোম ভিজিট শিডিউলাৰখন এই হোম ভিজিট মডিউলটো আপোনালোকে দেখিব পাব চ' এই তিনি ধৰণে আপোনালোকে খুলিব পাৰে যিকোনো এটা প্ৰকাৰে আপোনালোকে খুলিলে হোম ভিজিট এইটো মানে মডিউলটো দেখিব পাব ইয়াত যেতিয়া আপোনালোকে ডেছবৰ্ডত যায় তেতিয়া ইয়াত আপোনালোকে ডাইৰেক্টলি চাব পাৰিব যে আপোনালোকৰ 161টা ভিজিট অলৰেডি কমপ্লিট হ'ল ভিজিট কমপ্লিটেড আৰু 43টা এতিয়াও বাকী আছে মানে আপোনালোকে ইমান কৰিলে আৰু ইমান বাকী আছে চ' এইটো ইয়াত দেখা পাব যেতিয়া ভিউত ক্লিক কৰে তেতিয়া আপোনালোকে এনেকৈ দেখা পাব এই গোটেইখিনি আমাৰ এটা ডেমো একাউণ্ট হয় আমাৰ এইবোৰ দামী বেনিফিচিয়াৰী হয় আপোনালোকৰ তাত নিজৰ বেনিফিচিয়াৰীবিলাকো এনেকুৱাকৈ শ্ব' কৰিব চ' এতিয়া এই লিষ্টখন যদি আমি চাওঁ ইয়াত 3টা ভাগ আছে প্ৰথমটো হৈছে ডিউ ইয়াত দেখা পাব যে কোনবিলাক হোম ভিজিট আপোনালোকক কৰিবলগীয়া আছে এতিয়ালৈকে মানে এতিয়াও বাকী আছে কৰিবলগীয়া আৰু আপোনালোকে কৰিব পাৰে যিখিনি এতিয়াও আপোনালোকে কৰিব পাৰে নেক্সট হৈছে যিখিনি অলৰেডি আপোনালোকে কৰিলে ঠিক আছে নেক্সট যিখিনি আপোনালোকে অলৰেডি ভিজিট কৰিলে কমপ্লিট কৰিলে আৰু এইটো মিছড মানে এই যিকেইটা ভিজিট আছে সেইকেইটা আপোনালোকে কৰিবলগীয়া আছিল কিন্তু কৰিব নোৱাৰিলে বা মাৰ্ক কৰা নাই আপোনালোকে সেইখিনি নকৰিলে চ' সেইখিনি মিছখিনি ইয়াত মিছডত আহি যাব তো আমি প্ৰথমতে চাওঁ যিটো ডিউ লিষ্ট চ' এই ডিউ লিষ্ট প্ৰথমতে থাকিব কিমানটা সেই কাউণ্টটো ইয়াত থাকিব ডিউ লিষ্টৰ কাউণ্টটো থাকিব নেক্সট থাকিব ইয়াতে আপোনালোকে চাৰ্চ কৰিব পাৰিব নাম যদি ইয়াত ধৰক লিষ্টখন বহুত দীঘল হয় তাতে আপোনালোকে ভাবিছে মই এটা নামটো চাৰ্চ কৰোঁ সেই নাম চাৰ্চো কৰিব পাৰে ছাপ'জ মই যদি এনেকৈ লিখি দিওঁ ইয়াতে এই নামটো আপোনালোকৰ আহি গৈছে চাৰ্চ কৰাৰ পিছত ঠিক আছে তাৰপিছত ইয়াত যিটো প্ৰত্যেকটা এণ্ট্ৰি আছে মানে ইয়াত প্ৰত্যেকটা যিটো মানে বেনিফিচিয়াৰী নাম ইয়াত দেখিছে সেই লিষ্টত প্ৰথম দেখিব ওপৰত নামটো থাকিব তাৰপিছত বাওঁফালে যদি চাই সেইটো এটা পিকচাৰ থাকিব মানে এটা চিম্বল আছে তাৰ পৰা আপোনালোকে গম পাব পাৰিব যে যদি এনেকুৱা এটা চিম্বল থাকে তাৰ মানে সেইটো এটা চিলড্ৰেন হয় এইটো এটা শিশু 0 to 6 month
এইটো যদি চিম্বল থাকে তাৰ মানে এইটো এটা প্ৰসূতি মাতৃ মানে এইটো এটা লেক্টেটিং মাদাৰ হয় আৰু কেনেকুৱাকৈ আছে এই ঠিক যেনেকৈ বেনিফিচিয়াৰী টেবত যেনেকুৱাকৈ আপোনালোকৰ খুলিলে যিটো চিম্বল আহে ইয়াতো তেনেকুৱা চিম্বল আহিব ইয়াত যদি এইটো আহে এইটো মানে 6 months to 3 years আৰু ইয়াত যদি কিবা বেলেগ আছে যদি মই লিখিব পাৰিম ইয়াত বৰ্তমান এইকেইটাই আছে বাট মই দেখিছোঁ যে বেনিফিচিয়াৰী যেতিয়া খোলে আপোনালোকে প্ৰেগনেণ্ট ওমেনৰ ক্ষেত্ৰত যিটো চিম্বল আহিব এনেকুৱাকৈ যিটো চিম্বল আছে তাতো তেনেকুৱা চিম্বল আহিব প্ৰেগনেণ্ট ওমেনৰ ক্ষেত্ৰত লেক্টেটিঙৰ ক্ষেত্ৰত আপোনালোকে অলৰেডি দেখিলেই যে তাত এনেকুৱা ধৰণৰ চিম্বল আছে ঠিক তেনেকৈ যদি চিলড্ৰেনৰ ক্ষেত্ৰতো আপোনালোকে চালে 0 to 6 monthৰ 0 to 6 monthৰ ক্ষেত্ৰত এনেকুৱা এটা চিম্বল লিখিলে আৰু 6 months to 3 yearsৰ ক্ষেত্ৰত আপোনালোকে অলৰেডি দেখিলে এনেকুৱা এটা চিম্বল লিখিছে চ' সেইবোৰ চিম্বলে আপোনালোকে ইয়াতো দেখিব চ' এই চিম্বলটো থাকিব বাওঁফালে নামটো থাকিলে মাদাৰ্ছ নেম থাকিব মাকৰ নাম থাকিব ষ্টাৰ্ট ডেট আৰু ডিউ ডেট মানে কোনটো ডেটত পৰা আপোনালোকে এই ভিজিটটো আৰম্ভ কৰিব পাৰিব আৰু কেতিয়ালৈকে এই ভিজিটটো আপোনালোকে কৰিব পাৰিব যদি ডিউ ডেট পাৰ হৈ যায় তেতিয়া কিন্তু এইটো মিছডত গুচি যাব তেতিয়া আপোনালোকে আৰু কৰিব নোৱাৰে গতিকে এইটো আপোনালোকে চাই এইটো আপোনালোকে মানে প্লেন কৰিব পাৰে যে মই এইটো এমাহৰ ভিতৰত যাব লাগে বা দুদিনৰ ভিতৰত যাব লাগে এইটো গতিকে মই এইটো 27 তাৰিখে নাযাওঁ মই এইটো 28 তাৰিখেও যাব পাৰিম বা 29 তাৰিখেও মই যাব পাৰিম এইটোত তো তেনেকুৱাকৈ আপোনালোকে কৰিব পাৰে এতিয়া আমি দেখিলোঁ যে ইয়াত এইখিনি ইনফৰমেশ্যন থাকে তাৰপিছত একেবাৰে সোঁফালে থাকে আপোনালোকৰ ভিজিট বাটনটো যেতিয়া আপোনালোকে বেনিফিচিয়াৰীগৰাকীক ভিজিট কৰিবলৈ যায় তেতিয়া আপোনালোকে এই ভিজিটত ক্লিক কৰিব বেনিফিচিয়াৰী যেতিয়া হোম ভিজিট কৰিবলৈ যায় ছাপ'জ মই এগৰাকী প্ৰেগনেণ্ট ওমেনৰ ক্ষেত্ৰত যাওঁ ইয়াত প্ৰেগনেণ্ট ওমেন বাৰু নাই ঠিক আছে মই যদি প্ৰেগনেণ্ট ওমেন হওক বা লেক্টেটিং মাদাৰ হওক যদি ছাপ'জ লেক্টেটিং মাদাৰত গৈছোঁ মই টেষ্ট ট্ৰেইনিং বুলি যিটো আছে চ' এইগৰাকী বেনিফিচিয়াৰী ফৰ এক্সাম্পল মই গ'লোঁ 26ৰ পৰা 3 অক্টোবৰলৈকে কৰিবলগীয়া আছিলে আজি 28 তাৰিখ গতিকে মই আজি 28 তাৰিখে আজিয়ে ভিজিট কৰিবলৈ গ'লোঁ ভিজিট কৰিব গৈ প্ৰথমতে মই ক্লিক কৰিম ভিজিটত আগতে কি আছিলে ভিজিট ক্লিক কৰাৰ লগে লগে ডেটটো দিব লাগে আৰু হোম ভিজিট কমপ্লিট হৈ গৈছিলে এতিয়া অকণমান আপোনালোকে বেলেগকৈ দেখিলে চ' এইবিলাকনো কি হয় চ' এইটো আমি আলোচনা কৰিম ইয়াতে চ' ইয়াত চাব ইয়াতে দেখাইছে যে এজ বিটুইন 6 to 8 months of the birth এজ বিটুইন 6 to 8 months of the birth তো এই মানে কি হ'ল হোম ভিজিটত মানে এইখিনি বয়সত যিখিনি বস্তু দৰকাৰ হয় যিখিনি মানে অলৰেডি যিহেতু এইটো 6 মাহৰ আই থিংক 6 মাহৰ অলৰেডি 6 মাহ অতিক্ৰম কৰিব হৈছে গতিকে এতিয়া সেইখিনি সময়ত কি দৰকাৰ সেইখিনি বস্তু ইয়াতে আহিব সেইখিনি কি জানিব দৰকাৰ সেইখিনি বস্তু ইয়াতে আহিব এতিয়া ইয়াত আপোনালোকে কমপ্লিমেণ্টাৰী ফিডিং যিটো 6 মাহৰ পিছত এতিয়া কমপ্লিমেণ্টাৰী ফিডিং দৰকাৰ হ'ব চ' সেই কমপ্লিমেণ্টাৰী ফিডিং ৰিলেটেড ভিডিঅ' ইয়াত দেখাব তাৰ লগতে এক্সেছিং অন গ্ৰ'থ মনিটৰিং কেনেকৈ কৰিব লগতে এনচিয়ৰিং কমপ্লিমেণ্টাৰী ফিডিং যিটো আছে কমপ্লিমেণ্টাৰী ফিডিঙৰ ওপৰত কেনেকৈ কৰাব সেইটো এটা ভিডিঅ' তাৰপিছত টাইমলি ইনিচিয়েশ্যন মানে সময় অনুপাতি কেনেকৈ মানে কমপ্লিমেণ্টাৰী ফিডিংটো কৰিব চেম আইডেণ্টিফাই কৰিব আৰু চেম কেনেকৈ প্ৰিভেণ্ট কৰিব চেম চিলড্ৰেন হোৱাত কেনেকৈ মানে কি প্ৰিকশ্যন ল'লে মানে কি আপোনালোকে সজাগতা কৰিব যাতে চেম সেই বাচ্চাটো পুষ্টিহীনতাত নুভোগে তাৰপিছত আছে যেতিয়া ইলনেছ বেমাৰৰ সময়ত কেনেকৈ ফিডিং প্ৰেক্টিছবিলাক কৰাব ঠিক আছে চ' এইখিনি বস্তু জানিবলগীয়া থাকে এইটো সময়ত সেইটো ছিষ্টেমে নিজে উলিয়াই ল'ব বেছড অন মানে যিটো প্ৰেগনেণ্ট লেক্টেটিং মাদাৰৰ যিটো মানে যিমান মান্থ হ'ল মানে ডেলিভাৰীৰ সময়ত যিমান দেৰি হ'ল সেই অনুপাতে ইয়াতে এই ভিডিঅ'বিলাক শ্ব' কৰিব চ' এইবিলাক ছিষ্টেমে নিজে উলিয়াই ল'ব যে এইটো সময়ত এইখিনি কাউন্সেলিং দিয়া দৰকাৰ গতিকে যদি আপোনালোকে এনেকুৱা কোনো মানে অংগনবাদী ৱৰ্কাৰসকলক কৈছোঁ যে আপোনালোকে যদি ভাবে যে মই হয়তো ভালকৈ এতিয়া মানে আটাইবোৰ বস্তু হয়তো মই পাহৰিবও পাৰোঁ বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু হয়তো মই ভালদৰে বুজাও নাই তেনেকুৱাকৈ আপোনালোকে এই ভিডিঅ'টো নিজেও চাই বুজি এই ভিডিঅ'টো চাই বুজি
আকৌ বেনিফিচিয়াৰীক বুজাব পাৰে নাইবা ডাইৰেক্টলি আপুনি ভিডিঅ'টো প্লে কৰি তেখেতসকলক দেখাবও পাৰে চ' সেইবাবে এইটো দিয়া হৈছে এইটো যাতে এছিষ্ট কৰে আপোনালোকক মডিউলটোৱে চ' তাৰ কাৰণে এইটো তেনেকৈ দিয়া হৈছে নেক্সট আছে ইয়াত লিখাও আহে যে ইয়াত কি কি কৰিবলগীয়া থাকে ইয়াত বৰ্তমান যেনেকৈ আছে যে এপ্ৰপ্ৰিয়েট কমপ্লিমেণ্টাৰী ফিডিং গ্ৰেজুৱেল ইনিচিয়েশ্যন চ' এইবিলাক টপিকৰ ওপৰত আপোনালোকে যে ক'ব লাগিব সেইটো ইয়াত লিখি দিয়ে যাতে আপোনালোকে ইয়াত চাই মনত পৰি যাব মই এইটোও ক'ব লাগে এইটোও ক'ব লাগে মিজেলছ ভেকচিন ভিটামিন এ এট 9 মাহত এইকেইটা ভেকচিন দিব লাগিব চ' এইটো বিষয়ে ক'ব পাৰে মান্থলি ৱেইং এণ্ড ছাপ্লিমেণ্টাৰী ফুড ফৰ AWC যিটো মান্থলি গ্ৰ'থ মনিটৰিং হ'ব আৰু হয় আৰু মানে SNP যিটো দিয়া হয় THR নাইবা HCM যিটো দিব চ' সেইবোৰ বিষয়ে ইয়াত ক'ব পাৰিব নেক্সট আছে যিটো ফেমিলি স্পেচিয়েল ছাপৰ্ট ফুড ইনচাফিচিয়েঞ্চি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এইবিলাকৰ ওপৰত ক'ব পাৰিব কাউন্সেলিং অফ বাৰ্ড স্পেচিং মানে যিটো বাৰ্ড স্পেচিং মানে এটা শিশুৰ পিছত আন শিশুৰ যিটো গেপ যিটো মানে মেইনটেইন কৰিব লাগে চ' সেইবিলাকৰ বিষয়ে কাউন্সেলিং আপোনালোকে দিব পাৰিব চ' এই বস্তুখিনি বৰ্তমান এতিয়া ইংলিছতে আছে এইখিনিও আমি ট্ৰান্সলেট কৰি অসমীয়াত দিয়াৰ ব্যৱস্থা কৰিম চ' তেতিয়া আপোনালোকে এইখিনি চাই আপোনালোকে অসমীয়াতো এইবিলাক বুজিব পাৰিব এইখিনি যেতিয়া আপোনালোকে চালে তাৰপিছত ইয়াত আপোনালোকে অলৰেডি বুজিব পাৰিলে নাইবা এইখিনি আপোনালোকে বেনিফিচিয়াৰীগৰাকীক ভিডিঅ'টো প্লেও কৰিব পাৰে চ' এতিয়া এইখিনি যেতিয়া হৈ গ'ল ফোন আপোনালোকক কৰা গতিকে আপোনালোকে ডান লিখিব তেতিয়া আপোনালোকৰ ইয়াত এনেকৈ মেছেজ আহি যাব যে ইউ হেভ ছাকচেছফুলি কমপ্লিটেড হোম ভিজিটটো আপোনালোকৰ হৈ গ'ল ছাকচেছফুলি তো এতিয়া দেখিব সেইটো কমপ্লিটেড গুচি যাব ঠিক আছে সেই মানে বেনিফিচিয়াৰীগৰাকী ইয়াত আহি যাব কমপ্লিটেডত যদি সেই ভিজিটটো আপোনালোকে সেই ডিউৰেশ্যনটোত নকৰে এই ডিউটিলৰ ভিতৰত নকৰে তেতিয়া সেই ভিজিটটো কি হৈ যাব মিছড গুচি যাব ঠিক আছে এইটো হয়তো অলৰেডি আপোনালোকে জানে যে এই হোম ভিজিটটো আপোনালোকৰ ইনচেণ্টিভৰ লগত জড়িত আছে যদি আপোনালোকক 100টাৰ ভিতৰত 60টা ভিজিট যদি আপোনালোকে কৰে তেতিয়াহ'লে আৰু যদি 80% যদি গ্ৰ'থ মনিটৰিং কৰে 100টাৰ ভিতৰত যদি 80টা শিশু যদি আপোনালোকে মেজাৰ কৰে হাইট ৱেইট আৰু এণ্ট্ৰি কৰে তেতিয়া আপোনালোকে এটা ইনচেণ্টিভ মাহে এটা ইনচেণ্টিভ 500 rupees 500 টকাকৈ আপোনালোকে এটা ইনচেণ্টিভ পাব তাৰ বাবে এই হোম ভিজিটটো এটা তেনেকুৱা এটা ক্ৰাইটেৰিয়া হয় হোম ভিজিটটো এটা দৰকাৰী হয় তাৰ যাতে আপোনালোকে 60% যাতে হোম ভিজিট আপোনালোকে কৰে ঠিক আছে তাৰপিছত আছে যেনেকুৱা চিমিলাৰলি আপোনালোকে যিটোৱে চাই যেনেকৈ ছাপ'জ যদি 6 মাহৰ 0 to 6 month 6 মাহৰ পৰা 3 বছৰ ভিতৰত যদি শিশুটো আপোনালোকে চাই তেতিয়া আপোনালোকে দেখিব যে এনেকুৱাকৈ আছে ব্ৰেষ্ট ফিডিং অফ নিউবৰ্ণ ফাৰ্ষ্ট উইক অফ বাৰ্থ এইটো শিশুটোৰ হোম ভিজিট মানে 0 to 6 monthৰ আছিলে মানে যিটো মাকৰ লগত ভিজিট হৈ যায় শিশুটোৰো চ' সেইটোৰো ভিজিট হৈ যাব তাতে আপোনালোকে কি কৰিব লাগে তাত কি অকল যিহেতু শিশুটো জাষ্ট জন্ম পাইছে তেতিয়া কি হ'ব ব্ৰেষ্ট ফিডিঙৰ ওপৰত আহিব ব্ৰেষ্ট ফিডিঙৰ ওপৰত আছে তাৰপিছত নিউবৰ্ণবিলাকক কেনেকৈ কেয়াৰ ল'ব লাগে নৱজাতকক কেয়াৰ ল'ব লাগে তাৰপিছত গ্ৰ'থ মানে এক্সক্লুচিভ ব্ৰেষ্ট ফিডিঙৰ ওপৰত আছে ত' তেনেকুৱাকৈ ইয়াত যি প্ৰযোজ্য আছে সেইটো ফাৰ্ষ্ট উইক অফ বাৰ্থ জন্মৰ প্ৰথম সপ্তাহটো আছে ত' সেইখিনি যিখিনি ল'বলগীয়া থাকে ইয়াত আটাইবোৰ ভিডিঅ' ইয়াত শ্ব' কৰিব আপোনালোকে কেৱল ইয়াত ক্লিক কৰি ডিছপ্লে কৰি আপোনালোকে বেনিফিচিয়াৰীক দেখাব পাৰে নাইবা এইখিনিত আগতীয়াকৈ আপোনালোকে অকণমান চাই সেইখিনিয়ে আপোনালোকে তেওঁলোকক ক'ব পাৰে আৰু ইয়াত তলত কাউন্সেলিং অফ কণ্টিনিউড ফিডিং ৱাৰ্মথ ক্লিননেছ এইখিনিৰ ওপৰত আপোনালোকে তেওঁলোকক ক'ব লাগিব আৰ্লি ডিটেকশ্যন অফ নিউবৰ্ণ নৱজাতকত বেমাৰ আজাৰ কেনেকৈ ডিটেক্ট কৰিব পাৰে আৰু হস্পিটেলক ৰেফাৰ কেনেকৈ কৰিব পাৰে ত' এইবিলাক যিখিনি দৰকাৰ থাকে সেইটো মানে বেনিফিচিয়াৰী চ' সেইখিনি ইয়াত আটাইখিনি ইয়াত দেখা পাব চ' এইখিনি আপোনালোকে সহায় লৈ তেওঁলোক কাউন্সেলিংটো যাতে কৰিব পাৰে চ' ইয়াত সেনেকৈয়ে দিয়া থাকিব হৈ যোৱাৰ লগে লগে আপোনালোকে দেন ক্লিক কৰিব
ডান ক্লিক কৰিলে তেনেকুৱাকৈ দেখা যাব ঠিক তেনেকৈ যদি আপুনি বেলেগ কেটেগৰিটো চাই চ' প্ৰত্যেকটা কেটেগৰিতে প্ৰত্যেকটা বেনিফিচিয়াৰীতে যেনেকৈ প্ৰযোজ্য যি মানে তেওঁলোকক প্ৰযোজ্য হয় কাউন্সেলিং দিবলগীয়া চ' সেইখিনি ইয়াত আহি যাব চব ঠিক তেনেকৈ যেনেকৈ ইয়াত ছাপ'জ 6 month to 3 yearsত 6 month to 3 yearsৰ 2 yearsৰ শিশুৰ যদি হয় ইয়াত চাব 9 to 24 month এই শিশুটো 9 to 24 monthৰ যিখিনি ক'বলগীয়া থাকে সেইখিনি ইয়াত দেখাইছে চ' ইয়াত বেলেগ দেখাইছে চাব ইয়াত বেলেগ দেখাইছে তাত বেলেগ আগৰ বেনিফিচিয়াৰীগৰাকীক বেলেগ দেখাইছিল ত' ইয়াত যেনেকৈ IFA 12 মাহৰ পিছত যিটো IFA দিব লাগে IFA মানে আইৰণ চিৰাপ যিটো দিবলগীয়া থাকে চ' সেইখিনি ইয়াত আহে তো তেনেকৈ আপোনালোকে ইয়াত চাই কৰিব পাৰে ঠিক আছে চ' এইখিনি ইয়াত হোম ভিজিট মডিউল আপোনালোকে মই দেখালোঁ চ' এনেকৈ কৰিব লাগে ইয়াত দেখিলে যে আপোনালোকে কোনো ধৰণৰ কেলকুলেশ্যন কৰিব লগা নাথাকে মই যিটো চিডিউল দেখাইছিলোঁ তেনেকুৱা কোনো ধৰণৰ হিচাপ নিকাচ কৰিব লগা নাথাকে যে কোনটো বেনিফিচিয়াৰী কোনদিনা কি কৰিব লাগিব ইয়াত অট'মেটিকেলি ছিষ্টেমে উলিয়াই দিব আপোনালোকে ইয়াত কেৱল চাব লাগে যে মই কাক কৰিবলগীয়া আছে আৰু ইয়াত এই যিটো ডিউৰেশ্যন আছে ষ্টাৰ্ট ডেট আৰু ডিউ ডেট এইটো চাব লাগে আৰু তাৰ সেই অনুপাতে আপোনালোকে ভিজিটটো মই যেনেকৈ দেখালোঁ তেনেকৈ কৰিব পাৰে চ' আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক অকণমান হ'লেও সহায় হ'ব বুজাত চ' ধন্যবাদ